আপোনালোক সকলোকে আদৰণি জনাইছোঁ। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। দুৰ্মূল্য বৃন্দাবনী বস্ত্ৰৰ মূল্য অসমীয়াই কেতিয়া বুজিব। সাম্প্ৰতিক সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু বিভিন্ন ক্ষেত্ৰত চৰ্চা হৈ থকা এই বিষয়টোলৈ আমি আলোচনাৰ বাবে আগবাঢ়িছোঁ। শ্ৰীমন্ত শংকৰদেৱৰ পৰিকল্পনা মতে বৃন্দাবনৰ শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, যি কৃষ্ণলীলা আছিলে, সেই কৃষ্ণলীলাৰ ছবি থকা এখন বিখ্যাত বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ। এই বস্ত্ৰক লৈ পৰৱৰ্তী সময়ত বহুখিনি কাহিনী প্ৰচলিত হৈ আছে। সঠিক তথ্যৰ উদ্ধাৰ কৰাত বহুখিনি বিফলতাও আছে। এনেধৰণৰ বহু কথা আছে। অসমীয়া বয়ন শিল্পৰ এক চমৎকাৰ বুলি যাক আমি আখ্যা দিব পাৰোঁ আৰু যাক আমি ক'ব পাৰোঁ শংকৰী কলা সংস্কৃতিৰ এক অপূৰ্ব নিদৰ্শন এই বৃন্দাবনী বস্ত্ৰ। এই বৃন্দাবনী বস্ত্ৰ আমাৰ কিছুদিনৰ পাছত যিমান দূৰ সম্ভৱ 2027 চনত আমাৰ অসমলৈ আহিব। অসমৰ মানুহে দেখিবলৈ পাব আজি প্ৰজন্মৰ পাছত প্ৰজন্মই নেদেখা এই অমূল্য সম্পদ অসমৰ মানুহে দেখিবলৈ পাব। এনেধৰণৰ এক প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সময়ত আমি গুৰুত্ব সহকাৰে আজিৰ এই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ হীৰেন্দ্ৰ কুমাৰ ডেকা ডাঙৰীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ বিভাগৰ সভাপতিৰ দায়িত্বত থকা ডেকা ডাঙৰীয়াই তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক জনাব পাৰিব। মই আদৰিছোঁ লোক সংস্কৃতিৰ এগৰাকী সাধক ভৱেন দুৱৰী ডাঙৰীয়া। তেখেতেও তেখেতৰ দৃষ্টিৰে বহুখিনি কথা ক'ব পাৰিব বৃন্দাবনী বস্ত্ৰ সন্দৰ্ভত বা এই বস্ত্ৰৰ সৈতে জড়িত বিভিন্ন বিষয় তেখেতে আপোনালোকক অৱগত কৰিব পাৰিব। গুৰুজনাৰ এগৰাকী সেৱক তথা এগৰাকী লেখক, বিভিন্ন সময়ত বিভিন্ন লেখাৰে তেখেতে আমাৰ পাঠকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। মই তেখেতকো আদৰণি জনাইছোঁ আজি আলোচনাৰ বাবে। মই একে সময়তে আদৰণি জনাইছোঁ এগৰাকী যুৱ লেখক তথা যুৱ বিশ্লেষক দিগন্ত ৰাগ ডাঙৰীয়া। তেখেতেও তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। অনুষ্ঠানৰ আৰম্ভণিতে মই ভৱেন দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু দুৱৰী ডাঙৰীয়াক মই পোনপটীয়াকৈ এই কথা সুধিব খুজিছোঁ যে আমাৰ অসমৰ বহুদিনৰ মূৰত এটা সুখবৰ, ভাল লগা খবৰ অহাৰ পথ প্ৰশস্ত হৈছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত, জিন্দাল গ্ৰুপৰ উদ্যোগত আমাৰ এই প্ৰাচীন ঐতিহ্য অসমৰ মাটিলৈ ঘূৰি অহাৰ এক পথ প্ৰশস্ত হৈছে। ঘূৰি অহাৰ বুলি ক'লে অকণমান ভুল হ'ব, কাৰণ কিছুদিনৰ বাবেহে বৃন্দাবনী বস্ত্ৰখন আমাৰ ৰাজ্যত ৰাখিব পৰা যাব, পুনৰ এইখন ঘূৰাই দিব লগা হ'ব। এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত দুৱৰী ডাঙৰীয়া কি? ধন্যবাদ নাথ ডাঙৰীয়া আৰু মোৰ সতীৰ্থ ডেকা ডাঙৰীয়া আৰু ৰাগ ডাঙৰীয়া। ধন্যবাদ জনাইছোঁ আপোনালোক। বিশেষ অতি গুৰুত্বপূৰ্ণ এটা বিষয় আজি আমি আলোচনাৰ মাজলৈ আগবাঢ়িছোঁ। এক প্ৰকাৰে চাবলৈ গ'লে কথাটো তেনেই সৰল আৰু আন প্ৰকাৰে চাবলৈ গ'লে বিচাৰ বিশ্লেষণ কৰি চালে বিষয়টো অতি অনুভূতিপ্ৰৱণ। কাৰণ এই বস্ত্ৰভাগৰ লগত আমাৰ গোটেই অসম আৰু অসমবাসীৰ এটা অনুভূতি জড়িত হৈ আছে। এতিয়া এনেহেন অনুভৱ হয়, মানে এইটো দুখৰ অনুভূতি নে সুখৰ অনুভূতি, দুইটাই যেন মই অনুভৱ কৰিছোঁ, এনেকুৱা এটা দুমোজাত পৰিছোঁ যেন সংমিশ্ৰিত। ইংৰাজীত এটা কথা আছে, পেইনফুল চামটাইমছ পেইনফুল প্লেজাৰ টাৰ্ণছ ইনটু এ প্লেজিং পেইন। মানে দুখৰ হাঁহিবোৰ কেতিয়াবা হাঁহি ভৰা দুখলৈ দুখ যেন হয়। মানে এনেকুৱা এটা হৈছে, আজি এই বৃন্দাবনী বস্ত্ৰভাগ এভাগ বস্ত্ৰ অসমলৈ অনাৰ এটা প্ৰস্তুতি চলিছে, ৰাইজে দেখিব। তিনি সাধাৰণ কথা যেন, এটা সাধাৰণ কথা
কিন্তু বিশেষকৈ এতিয়া সেই যিভাগ বস্ত্ৰ ইয়ালৈ অনা হ'ব সেই বস্ত্ৰভাগ প্ৰস্তুত হৈছিলে আমাৰ অসমত আৰু আমাৰ আমাৰ গুৰু মহাপুৰুষ এজনৰ তত্ত্বাৱধানত সেই বস্ত্ৰভাগ ইয়াত প্ৰস্তুত কৰা হৈছিল আৰু সেই বস্তুভাগ প্ৰস্তুত কৰা হৈছিল 1554 চনত 16 শতিকাতে মহাৰাজ নৰনাৰায়ণ কোচবিহাৰত কোচ ৰজাৰ ৰাজ্যভাৰত থাকোঁতে মহাৰাজ নৰনাৰায়ণৰ অনুৰোধত গুৰুজনাই কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে সেই গোটেই পৰিক্ৰমাটো মানে আলোচনা প্ৰসংগত যেতিয়া মহাপুৰুষে কৃষ্ণৰ লীলা চৰিত্ৰৰ কথা বৰ্ণনা কৰিছিল তেতিয়া নৰনাৰায়ণৰ মনত এটা অনুৰাগ জন্ম হৈছিল সেই তেওঁৰ কৃষ্ণৰ লীলাখিনি জন্মৰ পৰা কংসবধলৈকে গুৰুজনাই তেওঁ অনুৰোধ কৰিছিলে বস্ত্ৰ আকাৰে মানে তেওঁক এটা সুশৰীৰে এটা আকৃতি পাইছে কথাৰে শব্দৰে নহয় এটা পিকচাৰাইজ কৰিবৰ কাৰণে এটা ছবিৰ আকাৰ কাৰণে দেখুৱাব পাৰে নেকি তেনেকুৱা ৰজাই মানে মনত আগ্ৰহ কৰিছিল তেতিয়া গুৰুজনাই তেওঁক অনুৰোধ কৰিছিল গুৰুজনাই তেতিয়া সেই বস্ত্ৰভাগ প্ৰস্তুত কৰিবলৈ দত্ত কৰিছিল কিছুমানৰ মতে আপোনাৰ 6 মাহ লাগিল কিছুমানৰ গুৰুচৰিত্ৰৰ বিভিন্ন ধৰণৰ তেনেকুৱা ব্যাখ্যা আছে কিছুমানে 3 মাহতে কৰিছিল বুলি কয় আৰু তেনেকৈ তাৰ দীঘল আৰু পুতলৰ হয়তো তাৰতম্যও আমাৰ গুৰুচৰিতবিলাকত উল্লেখ আছে কিছুমানে কয় 30 ফুট বহল 60 ফুট দীঘল কিছুমানে কয় কি কয় 120 ফুট 90 ফুট 180 ফুট এনেধৰণৰ অকণমান তথ্য আছে কিন্তু তাৰ এটা গোটেই বস্ত্ৰখন ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈ থকা নাই তাৰ এটা পৰ্চন এটা অংশহে ব্ৰিটিছ মিউজিয়ামত সংৰক্ষিত হৈছে আৰু সেই ভাগকেই এতিয়া আনিবৰ কাৰণে আমি চাবৰ কাৰণে সকলো আগ্ৰহীত হৈ আছে আৰু সেই ভাগকে এটা অনাৰ প্ৰস্তুতি চলিছে আৰু এইটো এটা মই সেইকাৰণে দুখৰ কথা বুলি কৈছোঁ যে আমি চাবলৈহে পাম আকৌ সেইখিনি আমি আকৌ ঘূৰাই দিব লাগিব এতিয়া এনেকুৱা এটা হৈছে চিটুৱেশ্যনটো মানে পৰিস্থিতিটো এগৰাকী মাকে এটা সন্তান জন্ম দিলে সেই সন্তানটো কোনোবাই প্ৰতিপাল কৰি লালন পালন কৰি ডাঙৰ দীঘল কৰিলে পাছত যে গম পালে যে সন্তানটো এটা বেলেগ এঠাইত আছে এটা মাকৰ সেই সন্তানটো এতিয়া চাবৰ মন চোৱাটো স্বাভাৱিক মন যোৱাটো এতিয়া আমাৰ অসমবাসীৰো তেনেকুৱা এটা আমাৰ পৰিস্থিতি হৈ উদ্গ্ৰীৱ হৈ আছে এই বস্ত্ৰভাগ আহিব বস্ত্ৰভাগ আমি চল পাম আকৌ দুখৰ কথা বস্ত্ৰভাগ আমাৰ ইয়াত সংগ্ৰহণ কৰা এতিয়াও ব্যৱস্থাটো গঢ়ি উঠা নাই সেইটো কৰাহে হ'ব আকৌ সেই ভাগ আমাৰ ইয়াত স্থায়ীভাৱে নাথাকে আকৌ সেই ভাগ আকৌ এটা সময়ৰ পিছত আমি আকৌ ঘূৰাই দিব লাগিব ওলটাই দিব লাগিব সেইটো এটা আমাৰ এটা সেই কথাটোৱে অকণমান বেজাৰ দিয়ে মনত আঘাত দিয়ে আমাৰ বস্তুটোকে আমি আকৌ খুজিব লগা হৈছে তাৰ কাৰণে চুক্তি কৰিব লগা হৈছে গতিকে এতিয়াও অসমবাসী আমি আশা কৰি আছোঁ আগ্ৰহী হৈ আছোঁ উদ্গ্ৰীৱ হৈ আহিছোঁ বস্ত্ৰভাগ আহিব তাত বহুতখিনি আমি হয়তো যদি সেইভাগ আমি দৰ্শন কৰি যথেষ্টখিনি আমি উপকৃত হ'ব পাৰিম আৰু বস্ত্ৰভাগ কেতিয়া কেনেকৈ কি প্ৰকাৰে ক'লৈ তেনেকৈ মিউজিয়াম পালেগৈ শুনামতে প্ৰথমতে যেতিয়া বস্ত্ৰভাগ তৈয়াৰ হোৱাৰ পিছত মহাৰাজ নৰনাৰায়ণক দৰ্শন কৰাৰ পিছত তাৰপিছত সংৰক্ষণ কৰা হৈছিল কিবা প্ৰকাৰে ভূটান পালেগৈ ভূটানৰ পৰা তিব্বত পালেগৈ তিব্বতৰ পৰা ব্ৰিটিছ মিউজিয়াম পালেগৈ আকৌ বোলে এটা অংশ নহয় আৰু কেইবাটাও অংশ অন্যান্য প্ৰান্তত সংৰক্ষিত হৈ আছে খণ্ড খণ্ড হৈ আছে গতিকে সেইবিলাকো এটা গৱেষণাৰ বিষয় আৰু সেইখিনি আমি আশা কৰিছোঁ যে আমি এই বস্ত্ৰভাগ আমি গুৰুজনাৰ নিজৰ হস্ত স্পৰ্শত চাবলৈ পোৱাটো আমি ধন্য হ'ম বুলি আমাৰ জীৱনকালতে সেইটো আমি সকলোৱে তেওঁৰ যিসকল অনুৰাগী গুৰুজনাৰ যিসকল সেৱক সেইসকলে খুব আগ্ৰহেৰে ব্যগ্ৰ হৈ আছে আৰু নতুন চামৰ কাৰণে এই গৱেষণাৰ আৰু অধ্যয়নৰ বহুত সমল আমি তাৰ পৰা আমি পাম বুলি আমি আশা কৰিছোঁ আৰু আমি এটা যোগাত্মক দৃষ্টিৰে আমি লৈছোঁ যে ইমান দিনে কিয় নাহিল কোনেও চিন্তা কৰা নাছিল এতিয়া কিয় আহিবলৈ লৈছে এনেকুৱা ধৰণৰ বহুতবোৰ প্ৰশ্ন আহিব পাৰে কিন্তু আমি যোগাত্মক দৃষ্টিৰে আমি লৈছোঁ যে আমি বস্ত্ৰভাগ আমাৰ মাজলৈ আহিব আমি দেখিবলৈ পাম আৰু আমি আনন্দিত হ'ম আৰু গুৰুজনাই এটা সেৱা হ'ব বুলি আমি মনতে আমি অনুগৃহীত হ'ম সেই কথাখিনি মোৰ মানে ব্যক্তিগত অনুভৱ ধন্যবাদ দুৱৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ অৱসৰী সঞ্চালক
দুৱৰী ডাঙৰীয়াই বহুখিনি কথা যুক্তি সহকাৰে আপোনালোকৰ ওচৰত আগবঢ়ালে। এনেধৰণৰ কিছুমান অলিখিত কথা আছে বৃন্দাবনী বস্ত্ৰক লৈ, যিখিনি কথাৰ কোনো তথ্য সমল পাবলৈ নাই। তেখেতে সঠিক কথাই কৈছে। তিব্বতৰ এক প্ৰাচীন বৌদ্ধ বিহাৰত বেৰত ওলোমাই থোৱা অৱস্থাত এই বৃন্দাবনী বস্ত্ৰ প্ৰত্যক্ষ কৰিছিল এজন ইংৰাজ সাংবাদিকে। তাৰ পৰৱৰ্তী সময়ৰ কাহিনীবিলাক, কথাবিলাক কোনো স্পষ্ট ৰূপত ক'তো উল্লেখ নাই, কোনো মানুহে সেই কথা নাজানে। কেনেকৈ ব্ৰিটিছ মিউজিয়াম পালে বা পেৰিছ আৰু আমেৰিকাতো বৃন্দাবনী বস্ত্ৰৰ কিছু খণ্ড থকাৰ তথ্য পৰৱৰ্তী সময়ত সদৰি হয়, আৰু কেনেকৈ এখন বৃন্দাবনী বস্ত্ৰ কেনেকৈ কেইবা ঠাইতো থাকিব পাৰে সেই লৈও কোনো গৱেষণা এই পৰ্যন্ত হোৱা নাই। তাত খেদ প্ৰকাশ কৰিছে দুৱৰী ডাঙৰীয়ে, সঠিক কথা কৈছে। গৱেষণাৰ বিষয় হয় বৃন্দাবনী বস্ত্ৰ আমাৰ অসমীয়াৰ ঐতিহ্য, অসমীয়াৰ সম্পদ। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ হীৰেন্দ্ৰ কুমাৰ ডেকা ডাঙৰীয়াৰ ওচৰলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৰু দায়িত্বত থকা, বিষয়বাবৰ গুৰু দায়িত্বত থকা ডেকা ডাঙৰীয়াই এই বিষয়ে কিছু কথা ক'ব নেকি? যে আজি 500 বছৰ পুৰণি ঐতিহ্য আমাৰ অসমবাসীয়ে, অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব, এই ঘটনাক আপুনি কেনেধৰণে ব্যাখ্যা কৰে? কৃষ্ণ জয় গুৰু শংকৰ। পোনপ্ৰথমে ভাৰত 24লৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা সেৱা জনাইছোঁ। আৰু আজি যিটো আলোচনা, অত্যন্ত গুৰুত্বপূৰ্ণ আলোচনা, জাতি মাটিৰ লগত জড়িত এটা বিষয় আপোনালোকে আলোচনালৈ আনি সুন্দৰ কাম কৰিছে। বৃন্দাবনী বস্ত্ৰত অসমীয়া জাতিৰ স্বাভিমান লুকাই আছে, আৰু সৰ্বকালৰ শ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, মাধৱদেৱৰ যি কীৰ্তি আৰু বৰপেটাৰ তাঁতীকুছিৰ শিল্পীসকলৰ যি কুশলতা, তাক আজিৰ পৰাই 500 বছৰ আগতে তেওঁলোকে চানেকি হিচাপে দি থৈ গৈছিলে। এই যে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কথা এটা কৈ গৈছে যে আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুগুণো নলওঁ গম। আচলতে বৃন্দাবনী বস্ত্ৰখন আমাৰ স্বাভিমানৰ বস্তু, কিন্তু আজিলৈকে সেই বস্তুটো অসমীয়া ৰাইজে স্বচক্ষুৰে দেখা পোৱা নাই, কিন্তু বিদেশৰ মিউজিয়ামত এইটো জিলিকি আছে। গতিকে শেহতীয়াভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ লৈছে, এই পদক্ষেপ কৃতকাৰ্য হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আশাৰে বাট চাই আছোঁ যে গুৰুজনাৰ যি অমৰ কীৰ্তি, সেই অকল বৃন্দাবনী বস্ত্ৰই নহয়, সকলোবিলাক কীৰ্তি যাতে নেকি সংৰক্ষিত হয়। আৰু বৃন্দাবনী বস্ত্ৰও আহিব, আমাৰ দুৱৰী বাপে কৈছে আকৌ লৈ যাব। সেইটো যি কি নহওক, তাত সংৰক্ষণৰ ভাল ব্যৱস্থা আছে, লৈ যাওক। কিন্তু আমাৰ অসমীয়া ৰাইজে বৰ্তমানৰ সময়ৰ লোকসকলে যদি স্বচকুৰে চাব পাৰে, কৃতকৃত হ'ব, কাৰণ তাত ভক্তিৰ বস্তুটো জড়িত হৈ আছে। নাম দিছে বৃন্দাবনী বস্ত্ৰ, আচলতে বৃন্দাবনত শ্ৰীকৃষ্ণ কৰা লীলাসমূহ তাত সুন্দৰভাৱে, মানে জন্মৰ পৰা, আমাৰ বাপে কৈছে জন্মৰ পৰা কংসপতলৈ যিখিনি লীলা, সুন্দৰভাৱে নানান ৰঙৰ সূতাত মানে তাত চিত্ৰ আঁকি এনেকুৱা এটা ব্যৱস্থা কৰিছিল, যিটো আমি আজিকালি ফটোত দেখা পাওঁ, আৰু দেখিলে আমাৰ আকৰ্ষণ হয়। আৰু তাত আচলতে ভক্তিৰ কথাও জড়িত হৈ আছে, যে আমাৰ ভকতসকলে গুৰুজনাৰ সকলো সৃষ্ট বস্তুক, গুৰুজনাৰ স্বহস্তৰ বস্তুখিনিক আমি প্ৰাধান্য দিওঁ, আৰু আমি প্ৰাণৰ বস্তু বুলি শিৰত ধাৰণ কৰোঁ। আৰু বৃন্দাবন বস্ত্ৰখন আমি শিৰত ধাৰণ কৰি আহি পালে এইটো অসমৰ ৰাইজে সকলোৱে সহযোগ কৰিব লাগে, এককভাৱে হওক বা আজিলৈকেতো বহুত চৰকাৰ আহিল গৈছে, কিন্তু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এটা উদ্যোগ লৈছে, এইটো প্ৰশংসনীয় উদ্যোগ, কিন্তু উদ্যোগটো যাতে নেকি সফল কাম হয়, সেইটো কিন্তু আমি আশা কৰিছোঁ। গতিকে আমি বৃন্দাবনী বস্ত্ৰখন আমাৰ যিটো জাতিৰ গৌৰৱ, এইটো অকল ভকতসকলৰ নহয়, গোটেই অসমীয়া জাতিৰ এটা গৌৰৱ,
তাত লিখা আছে যে সেই সময়ত যি সময়ত মানুহে হয়তো কাপোৰ কানি ভালকে পিন্ধিব পৰা নাছিলে, নাজানিছিলে, কিন্তু সেই সময়ত ভাগৱতৰ বস্তুসমূহ কাপোৰ আকাৰে দেখাই দিছিল, আৰু যাক দেখি নৰনাৰায়ণ ৰজা আৰু চিলাৰায় স্তম্ভিত হৈছিলে যে সাক্ষাতে যেন কৃষ্ণক দৰ্শন কৰিছিলে। সেনেকুৱা এটা ব্যৱস্থা আছিল। অকল তেওঁলোকে নহয়, বাকী সকলেও দেখা পাই পেলাই কি কৰিছিলে যে যিখন বৃন্দাবনী বস্ত্ৰ, সেই বৃন্দাবনী বস্ত্ৰখন গুৰুজনাৰ অমৰ সৃষ্টি বুলি নৰনাৰায়ণ ৰজাই ঘোষণা কৰিছিলে, আৰু তেওঁ যে আচলতে মনুষ্য নহয়, তেওঁ ভগৱানৰ অৱতাৰ, সেই কথাটো বুজি নিজে মাটি সম্পত্তি প্ৰদান কৰি গুৰুজনক তাত প্ৰতিষ্ঠা কৰিছিলে। গতিকে এক প্ৰকাৰে এইটো এটা আছিল অপৰচুনিটি, চেলেঞ্জৰ মাজত তেওঁ এটা চেলেঞ্জ আছিল। নিজৰ জন্মভূমি এৰি পেলাই বেলেগ এখন ৰাজ্যলৈ গুচি গৈছিলে, তাত এটা তেওঁ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে, কিন্তু সেই প্ৰত্যাহ্বান তেওঁ নিজ কৰ্মৰ জৰিয়তে জয় হৈছিলে। বৃন্দাবনী বস্ত্ৰই নৰনাৰায়ণ ৰজা নৰনাৰায়ণ আৰু চিলাৰায়ক কি কৰিছিলে, আকৰ্ষিত কৰিছিলে, যাৰ ফলত তেওঁলোকে তাত এখন ধৰ্মৰাজ্য প্ৰতিষ্ঠাৰ সুবিধা পাইছিলে। গতিকে আমি পুনৰবাৰ কওঁ যে অসমৰ বৃন্দাবনী বস্ত্ৰই নহয়, অসমৰ নামঘৰসমূহ, অসমৰ সত্ৰসমূহ সুন্দৰভাৱে সংৰক্ষিত হ'ব লাগে, আৰু নামঘৰ সত্ৰসমূহত এতিয়াও যিবিলাক উদ্ধাৰ হোৱা নাই, সাঁচিপাতত আছে, সেইসমূহ উদ্ধাৰ কৰি অসম চৰকাৰে এইটো অকল অসমৰ মাজতে নাৰাখি এইটো বহি ৰাজ্যলৈও বা বিদেশলৈও এইখিনি আগুৱাই নিব লাগে বুলি আমি সেৱা জনাইছোঁ। ডেকা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতেও যথেষ্ট উল্লেখযোগ্য কথা আপোনালোকৰ সন্মুখত প্ৰকাশ কৰিছে, আৰু তেখেতক জ্ঞাতাৰ্থে মই মোৰ তৰফৰ পৰা এই কথাও জনাব বিচাৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ ঘোষণা কৰিছে যে অসমত ৰখাৰ পাছত অসমৰ ৰাইজে দৰ্শন কৰাৰ পৰৱৰ্তী সময়ত এই বৃন্দাবনী বস্ত্ৰ আমাৰ ৰাজ্যৰ বাহিৰৰ, আমাৰ দেশৰ ভিতৰৰ বিভিন্ন স্থানলৈ লৈ যোৱা হ'ব, মুম্বাই দিল্লীকে ধৰি লৈ যোৱা হ'ব, তাতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। এনেধৰণৰ প্ৰতিশ্ৰুতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে, আৰু সঁচাকৈ ভাল লগা কথা, আমাৰ কাৰণে উৎসাহৰ বতৰা। মই আহিছোঁ দিগন্ত ৰাগৰ ওচৰলৈ, আৰু দিগন্ত ৰাগক এইখিনিতেই মই এটা কথা সুধিব বিচাৰোঁ। তেখেত এগৰাকী যুৱ লেখক, তেখেতক মই এই বৃন্দাবনী বস্ত্ৰ প্ৰসংগত পোনপটীয়াকৈ এই কথা সুধিব বিচাৰোঁ যে বৃন্দাবনী বস্ত্ৰ অসমলৈ আহিব, এটা অসমৰ মানুহৰ কাৰণে আনন্দৰ খবৰ, আমি তেনেধৰণেই ভাবিছোঁ, আৰু এই গোটেই প্ৰক্ৰিয়াৰ আঁৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰো আমি শলাগ ল'ব লাগিব নিশ্চয়, আৰু একে সময়তে আমি জিন্দাল গ্ৰুপৰো আমি সহায় ল'ব লাগিব। আপোনাৰ দৃষ্টিৰে আপুনি কেনেধৰণে ব্যাখ্যা কৰিব? নমস্কাৰ। আজি মই পোনপ্ৰথমেই এনি ভাৰতৰ আমাৰ আজি দিগন্ত কুমাৰ নাথ ডাঙৰীয়া আছে, তেখেতে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ মাজলৈ আনিছে, তাৰ কাৰণে তেখেতক ধন্যবাদ জনাইছোঁ। মোৰ অগ্ৰজ দৈ ডাঙৰীয়া আৰু ডেকা ডাঙৰীয়া আছে, তেখেতসকলকো মই শ্ৰদ্ধা জনাইছোঁ যে তেখেতসকলে ইতিমধ্যেই বৃন্দাবনী বস্ত্ৰৰ বিষয়ে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক যিখিনি কথা আছে সেইখিনি কথা ক'লে, তাত আৰু নতুনকৈ দোহাৰিব লগা নাই। বৃন্দাবনী বস্ত্ৰ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ প্ৰাণৰ সম্পদ। বৃন্দাবনী বস্ত্ৰ যে চৰকাৰে আজি অত বছৰ পিছত হ'লেও অসমলৈ আনিব বিচাৰিছে, ৰাইজক চোৱাৰ এটা সুযোগ দিব বিচাৰিছে, ৰাইজে অতি অধীৰ আগ্ৰহেৰে দৰ্শন কৰিবলৈ যে হেঁপাহ কৰি আছিলে, সেই হেঁপাহক এটা পূৰ্ণতা দিব বিচাৰিছে, তাৰ কাৰণে পোনপ্ৰথমেই চৰকাৰক সাধুবাদ দিবই লাগিব। কিন্তু এই সময়তে আমি আত্মসমালোচনা কৰাৰ এটা প্ৰয়োজন আছে অসমীয়া মানুহে, যে ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত আমি অসমীয়া মানুহ সচেতন নহয় নেকি? ইতিহাসটো অকল যে অধ্যয়নৰে বস্তু, কলেজ বিশ্ববিদ্যালয়তে পঢ়িব তেনেকুৱাটো কথা নহয়। বৃন্দাবনী বস্ত্ৰখন তাঁতিকুছিৰ পৰা গৈ কোচবিহাৰৰ নৰনাৰায়ণ দেৱৰ ৰাজ্য পালেগৈ, তাৰপিছত কিবা প্ৰকাৰে ভূটানলৈ গ'ল, ভূটানৰ পৰা তিব্বতলৈ গ'ল, আৰু তিব্বতৰ পৰা খুব সম্ভৱ 1904 বা 5 চনমানত লণ্ডনলৈ গ'ল, ইংৰাজসকলে লৈ গ'ল। তেওঁলোকক ধন্যবাদ যে তেওঁলোকে আমাৰ যিটো জাতীয় সম্পদ বা প্ৰাণৰ সম্পদক বৰ আগ্ৰহেৰে, হেঁপাহেৰে বা সম্পূৰ্ণ সুবিধাৰে সুৰক্ষা কৰিছে তেওঁলোকে, তাৰ কাৰণে তেওঁলোক ধন্যবাদৰ পাত্ৰ। কিন্তু আমি অসমীয়া জাতিয়ে আজি অত বছৰে যে বৃন্দাবনী বস্ত্ৰখন আচলতে কেনেকেনো অসমৰ পৰা গ'ল, কেনেকে কোচবিহাৰৰ পৰা গৈ ভূটান পালেগে বা তিব্বত পালেগে, এই বিষয়ে একোৱেই নাজানো। এই বিষয়ে বৌদ্ধ বিহাৰৰ বেৰত ওলমি থাকিলে এজন ইংৰাজ সাংবাদিকে তাত দেখা পালে, তেখেতে প্ৰশাসনক অৱগত কৰিলে, আৰু তেওঁলোকৰ ইংৰাজসকলৰ এইটো এটা স্বভাৱ আছে যে ঔপনিৱেশিক কালত
বিভিন্ন জেগাত তেওঁলোকে যিবোৰ ঐতিহাসিক সমল দেখিছিলে সেইবোৰ হয়তো কিছুমান ছল চক্ৰান্তৰে লৈ গৈছে বা কিছুমান তেওঁলোকে ক্ৰয় কৰি লৈ গৈছে, কিন্তু তেওঁলোকে নিজৰ ব্যক্তিগত সম্পদ হিচাপে ৰখা নাই, তেওঁলোকৰ জাতীয় সংগ্ৰহালয়ত দিছে, দি সম্পদখিনি সংগ্ৰহ কৰি ৰাখিছে। কিন্তু এই যে মাজৰ অত এটা দীঘলীয়া সময়ত আমি একোৱেই নাজানো যে বৃন্দাবনী বস্তুখন কেনেকৈ গ'ল অসমৰ পৰা। আৰু লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামতো গোটেই নাই বুলি কয়, আমেৰিকাত কিছু অংশ আছে, পেৰিছত কিছু অংশ আছে, এই বিষয়েও তেনেকুৱা সঠিক তথ্য অসমত নায়েই। মানে এই কথাবোৰ পোহৰলৈ আহিল কেতিয়া, যেতিয়া আপোনাৰ মই নামকেইটা কৈ দিছোঁ চাই, লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ এজন প্ৰাক্তন জ্যেষ্ঠ কিউৰেটৰ তেখেতে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে অধ্যয়ন চৰ্চা কৰিবলৈ অসমলৈ আহিলে। তেখেতৰ নাম হ'ল আপোনাৰ, ৰ'বতে মই নামটো কৈ দিছোঁ, তেখেতৰ নাম হৈছে ৰিচাৰ্ড ব্লাল্টন। তেখেতে 9 বাৰকৈ উত্তৰ পূব ভাৰত ভ্ৰমণ কৰিছে আৰু তেখেতে বৃন্দাবনী বস্ত্ৰৰ ওপৰত এখন তথ্যচিত্ৰও বনালে। তাৰপিছত আপোনাৰ লণ্ডনৰ ভিক্টৰিয়া এণ্ড এলবাৰ্ট মিউজিয়ামৰ ৰ'জ মেৰী ক্ৰিল নামৰ কিউৰেটৰগৰাকীয়ে বৃন্দাবনী বস্ত্ৰৰ ওপৰত বিশেষভাৱে অধ্যয়ন কৰি প্ৰায় 11খন গৱেষণা পত্ৰ প্ৰকাশ কৰিছে। তেতিয়াহে আমাৰ অসমীয়া মানুহে মানে সঠিককৈ গম পালে যে বৃন্দাবনী বস্ত্ৰখন বা বস্ত্ৰভাগী লণ্ডনত আছে, কিছু অংশ আমেৰিকাত বা কিছু অংশ পেৰিছত। তাৰ আগলৈ আমাৰ অসমীয়া জাতি ইমান সচেতনে হোৱা নাই যে কোনো তথ্যও নাই তেনেকুৱা একো আছে নে নাই, এই ধৰণৰ দোমোজাত আছিলে যে আনিব লাগে বুলি মাজে সময়ে সৰু আৰু চুৰচুৰীয়াকৈ দাবী এটা উঠে, কিন্তু তেনেকুৱা সবল একো প্ৰতিবাদ বা চৰকাৰক জোৰো দিয়া নাই। কিন্তু অসমততো বিভিন্ন ধৰণৰ আন্দোলন প্ৰতিবাদ সৰু সৰু কথা চলিয়ে থাকে, কিন্তু ইমান প্ৰাণৰ সম্পদ এটা যে আনিব লাগিব বা যি ভাগত অসমীয়া শিপিনীৰ বয়ন শিল্পৰ, ৰেচম শিল্পৰ এটা মানে কলাত্মক নান্দনিক দিশ প্ৰকাশ পাইছিলে, সেই তাহানিতে আজিৰ পৰা 500-550 বছৰ আগতেই যে আনিব লাগিব অসমলৈ ঘূৰাই বা সংৰক্ষণ কৰিব লাগিব সঠিকভাৱে, আমাৰ তেনেকুৱা কথা গাতেই নালাগিলে। আচলতে অসমীয়া জাতিটো আৱেগিক জাতি, প্ৰেক্টিকেল জাতি নহয়েই, এই কথাটো প্ৰায়ে চৰ্চা হয়। আৰু এই বৃন্দাবনী বস্ত্ৰভাগৰ কথাটো এই কথাষাৰ প্ৰমাণ হৈছে যে আমি যেনেধৰণে এই কথাটোত জোৰ দিব লাগিছিলে তেনেধৰণে জোৰ দিয়া নাই। একে সময়তে কিন্তু মহাৰাষ্ট্ৰ ৰাজ্যই শিৱাজী মহাৰাজে যিটো বাঘনখ ব্যৱহাৰ কৰি শত্ৰুক পৰাভূত কৰিছিলে, সেয়া লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ পৰা মহাৰাষ্ট্ৰলৈ উভতাই আনিছে। মাৰাঠা জাতিয়ে এই ক্ষেত্ৰত মানে এটা সবল হেঁচা চৰকাৰক দিছিলে বা তেওঁলোকে আন্দোলন প্ৰতিবাদো কৰিছে যে শিৱাজী মহাৰাজৰ পদক্ষেপ লৈছে, শিৱাজী মহাৰাজৰ যিখিনি বস্তু লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত বা ভিক্টৰিয়া এলবাৰ্ট মিউজিয়ামতে সংৰক্ষিত হৈ আছে সেইখিনি উভতাই আনিব লাগে। বা যি নহওক, এইবাৰ চৰকাৰে এটা প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টাত বিশেষভাৱে এটা পদক্ষেপ ল'লে জিন্দাল গ্ৰুপৰ সাবিত্ৰী জিন্দালে। তেওঁ যিহেতু অসমৰ ছোৱালী আৰু বৰ্তমান সময়ৰ হাৰিয়ানাৰ এগৰাকী চিটিং MLA। তেওঁলোকে লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামৰ লগত যোগাযোগ স্থাপন কৰিলে, কথা বতৰা আগবঢ়ালে যে বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ আনিব লাগে আৰু অসমৰ ৰাইজে হেঁপাহেৰে অধীৰ আগ্ৰহেৰে যিহেতু দৰ্শনৰ বাবে এবাৰ দৰ্শন কৰি নিজৰ মনটোক পৰিতৃপ্ত কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে, গতিকে কিবা এটা ব্যৱস্থা কৰিব লাগে। আৰু তেনে সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াও লণ্ডনলৈ গৈ এখন চুক্তি শেহতীয়াভাৱে স্বাক্ষৰ কৰি আহিছে। গতিকে আমি আশাবাদী যে সোনকালে হয়তো এই অমূল্য বস্ত্ৰভাগী অসমলৈ আহিব। এই বস্ত্ৰভাগী যে অকল শংকৰদেৱৰ বৈষ্ণৱিক আদৰ্শ বা ধৰ্মীয় দিশ এটাই আছে ইয়াত, তেনেকুৱাও নহয়। অসমীয়া ৰাইজ বা অসমৰ শিপিনী, অসমৰ পুৰুষ নাৰী, সেই তাহানিতে কিমান কলা কুশলী আছিলে, মধ্যযুগতে কিমান কলা কুশলী আছিলে, তেওঁলোকৰ চিন্তাধাৰা কিমান আধুনিক আছিলে, সেই কথাখিনি কিন্তু বৃন্দাবনী বস্ত্ৰভাগীতেই প্ৰকাশ পাইছে। মানুহ বয়সেৰে আধুনিক নহয় আচলতে। আজিৰ পৰা 500 বছৰ বা 550 বছৰ আগতে উপজা শংকৰদেৱ হৈছে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ এজন আধুনিক ব্যক্তি, আৰু এই কথাটোত কোনো মানে নুই কৰা স্থলেই নাই। হয়তো তেখেততকৈ আধুনিক চিন্তাৰ ব্যক্তি অসমত এতিয়ালৈ জন্মগ্ৰহণ কৰা নাই, আৰু তেওঁৰ নেতৃত্বতেই এই অমূল্য বস্ত্ৰভাগী প্ৰস্তুত হৈছিলে। কিন্তু আমাৰ দুৰ্ভাগ্য, আমি এতিয়ালৈ দৰ্শনেই কৰিব পৰা নাই। আমাৰ অগ্ৰজসকল বহুতো ঢুকাই গ'ল, বহুতে আশা ৰাখিলে, বহুতে মনৰ এটা আশা লৈয়ে ঢুকালে যে বৃন্দাবনী বস্ত্ৰভাগ এবাৰ দৰ্শন কৰিবলৈ পাব, কিন্তু সেয়া সম্ভৱ নহ'ল। হয়তো এতিয়া যদি অসমলৈ আহে সঁচাকৈ আমিও ধন্য হ'ম বা আমাৰ অগ্ৰজসকলো হ'ব, আমাৰ উত্তৰ পুৰুষসকলেও দেখিবলৈ পাব। এয়া গোটেই সৰু কথাও নহয়, ডাঙৰ কথা। কিন্তু বৰ আক্ষেপৰ কথা এয়াই যে এনেকুৱা এজন ব্যক্তিয়ে অসমত জন্ম ল'লে, তেখেতে বৃন্দাবনী বস্ত্ৰৰ দৰে যি কলা সংস্কৃতিৰ ওপৰত কাম কৰিলে, অনুবাদ সাহিত্য কৰিলে, বিভিন্ন ধৰণৰ গীত নাট
বৰগীত বাদ্যযন্ত্ৰ সৃষ্টি কৰিলে সেই তাহানিতে আমি কিন্তু তেনেকুৱা অসমীয়া মানুহ বৰ্তমান সময়ত আধুনিক হ'ব পৰা নাই তেখেতৰ যিবোৰ কলাত্মক চিন্তা আছিলে যিবোৰ নান্দনিক দিশ আছিলে যিবোৰ নেতৃত্ব বহন কৰিব পৰা সমাজক একত্ৰিত কৰি ৰাখিব পৰা অসমীয়া জাতিটোক অসমীয়া ভাষাটোক একত্ৰিত কৰিব পৰা গুণ আছিলে এইবোৰ যেন বৰ্তমান প্ৰজন্মত বা বৰ্তমান সময়ত অসমৰ পৰা হেৰাই যাবলৈ আৰম্ভ কৰিছে ইয়াৰ ওপৰত আক্ষেপৰ কথা গতিকে এই বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ অনাৰ সমান্তৰালভাৱে এইবোৰ কথাও আলোচনা কৰিব লাগে আচলতে যে ইতিহাস আৰু কলেজ বা ইউনিভাৰ্চিটিত পঢ়িলেইতো নহয় ইতিহাসে আমাক ভৱিষ্যতৰ পথ দেখুৱায় আচলতে আমি ইতিহাসকো আৱেগিকভাৱে লওঁ আজি লাচিত বৰফুকনক লৈ আছে হেংদাং লোৱা নাই এই ধৰণৰ আৱেগিক কথাৰ চৰ্চা হয় বা জয়মতীক লৈ বিভিন্ন আৱেগিক শ্লোগান ৰচনা হৈছে কিন্তু তেওঁলোকৰ আদৰ্শ আমি লৈছোঁ জানো প্ৰকৃততে গতিকে বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ অনাৰ সমান্তৰালভাৱে এই কথাবোৰ চিন্তা চৰ্চা কৰিব লাগিব আৰু চৰকাৰেও এইবাৰ আকৌ অসমৰ ৰাইজক এটা আশা দিছে যে আমি বৃন্দাবনী বস্ত্ৰভাগী ঘূৰাই আনিম আমি আশা কৰিছোঁ যে এই কথাটো এবাৰ সঁচাই হওক ইতিমধ্যে আগতেও এই কথাটো আলোচনা হৈছে 2016 চনত বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিত্তমন্ত্ৰী হৈ আছিলে তেতিয়া এনেকুৱা এটা প্ৰস্তাৱ বিধানসভাত ল'লে যে আমি বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ আনিম আৰু সংৰক্ষণ কৰিম বা কৰাৰ চেষ্টা কৰিম তাৰ কাৰণে 2 কোটি টকা ধাৰ্য কৰা হ'ল 16 চনৰ পৰা এতিয়া 25 চন আহি পালে নাই বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ কিন্তু আজি অত বছৰে অহা নাই গতিকে আকৌ 2022 চনতো এটা প্ৰস্তাৱ লৈছিলে যে কেন্দ্ৰীয় চৰকাৰে পাৰ্মিশ্যন দিছে যে পেৰিছৰ লগতো যোগাযোগ হ'ব বা বৃন্দাবনী বস্ত্ৰভাগ অনাৰ ব্যৱস্থা কৰা হ'ব ৰঞ্জিত দাস ডাঙৰীয়া যেতিয়া বিধানসভাৰ অধ্যক্ষ হৈ আছিলে সেই সময়তো এটা বিধানসভাত এনেকুৱা প্ৰস্তাৱ উঠিছিলে যে বৃন্দাবনী বস্ত্ৰভাগী অসমলৈ অনা হ'ব কিন্তু নাই কথাটো নহ'লে মানে অসমৰ ৰাইজক কেইবাবাৰো এই ধৰণৰ আশা দিয়া হৈছে কিন্তু আশাহত হৈছে আৰু মানুহৰ ভক্তি আৱেগ ইয়াত জড়িত হৈ আছেতো গতিকে এইবাৰ যাতে তেনেকুৱা কাম নহয় আমি সেইটোৱে আশা কৰিম 2027 চনত আমি যাতে স্বচক্ষুৱে বৃন্দাবনী বস্ত্ৰভাগী দেখা পাওঁ বা আমাৰ অগ্ৰজসকলে এবাৰ দেখা পায় তেওঁলোকৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ব আমি সেইটো কামনা কৰিছোঁ আৰু আমি ঐতিহাসিকভাৱে আমি ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত কিছু সচেতন হ'ব লাগিব আমাৰ যেনেকৈ ডেকা ডাঙৰীয়াই কৈছে যে অসমত সত্ৰ নামঘৰখিনি আমি সংৰক্ষণ কৰিব লাগিব অজস্ৰ পুৰাতাত্ত্বিক সমল অসমৰ বিভিন্ন জিলাত পোৱা যায় অৱহেলিত হৈ পৰি আছে মদন কামদেৱতে আজি কত অৱহেলিত হৈ আছে এটা সাধাৰণ উদাহৰণ দিছোঁ বা বিভিন্ন সত্ৰ আজি কালৰ গৰাহত লোপ পোৱাৰ উপক্ৰম হৈছে ক'ৰবাত হয়তো নদীয়ে খহনীয়াৰ সৃষ্টি কৰিছে বা ক'ৰবাত কোনোবাই বেদখল কৰিছে তাতেই অজস্ৰ ঐতিহাসিক সমল আছিলে সেই সমলসমূহ সংৰক্ষণৰ কাৰণে আমি চৰকাৰো সচেতন নহয় আমি ৰাইজো সচেতন নহয় গতিকে এই সময়ত এইটো বিশেষ এটা চৰ্চা যেতিয়া অসমত চলিয়ে আছে গতিকে এই ক্ষেত্ৰত আমি সচেতন হওঁ আমি আত্মসমালোচনা কৰোঁ নিশ্চয় জাতিটো ভৱিষ্যতলৈ সংৰক্ষিত হৈ থাকিব সুৰক্ষিত হৈ থাকিব নহ'লে অসমীয়া জাতিৰ ভৱিষ্যত বৰ এটা সন্তোষজনক নহয় মই দিগন্ত আগক ধন্যবাদ জনাইছোঁ তেখেতে কিছু সময়ৰ ভিতৰতে বহুখিনি উল্লেখযোগ্য কথা ক'লে আৰু তেখেতৰ এই কথা তেখেতে গমেই পাইছে আমি যিহেতু এই আজি আলোচনাৰ বিষয় দিছোঁ দুৰ্মূল্য বৃন্দাবনী বস্ত্ৰৰ মূল্য অসমীয়াই কেতিয়া বুজিব অসমীয়াৰ ওপৰত আমি আত্মসমালোচনাই কৰিবলৈ আগবাঢ়িছোঁ যে আমাৰ চেতনা আমাৰ আত্মসমালোচনা যথেষ্ট কম আমি ক্ষণিকতে উটি যাওঁ ক্ষণিকতে ভাহি যাওঁ তেনেধৰণৰ কথা কিছুমানো আছে যাৰ কাৰণে আমি বৃন্দাবনী বস্ত্ৰৰ কথা আমি পাহৰি গৈছিলোঁ বা আমাৰ সেই সন্দৰ্ভত কোনো আমাৰ জ্ঞান নাছিলে এনেধৰণৰ কিছুমান কথা আছে আমি সেই সন্দৰ্ভতে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ মই ভৱেন দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা সংক্ষেপে এটা কথা জানিব বিচাৰিছোঁ যে এই মাজৰ যিখিনি সময় এই সময়ত আমাৰ জাতিগতভাৱেও আপুনি ক'ব পাৰে যে আমি কি কৰিলোঁ যে বৃন্দাবনী বস্ত্ৰ ব্ৰিটিছ মিউজিয়ামত থকা বুলিও আমি জানো তাৰপাছত বহু দীঘলীয়া এক প্ৰক্ৰিয়াৰ অন্তত আজিৰ দিনটো উপস্থিত হৈছে আজিৰ এই সময়খিনি উপস্থিত হৈছে তথাপিও 2027 বৃন্দাবনী বস্ত্ৰখন অসমৰ মাটিলৈ আহি পাব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আমি অসমীয়া হিচাপে আপুনি কেনেধৰণে ব্যাখ্যা কৰিব ধন্যবাদ আপোনাৰ মূল কথাটোৱেই হ'ল যে বৃন্দাবনী দুৰ্মূল্য বৃন্দাবনী বস্ত্ৰৰ মূল্য অসমীয়াই কেতিয়া বুজিব এতিয়া সেই চেতনাটোকে যে ব্ৰিটিছসকলে তেওঁলোকে এই বস্ত্ৰভাগৰ এই বস্তুভাগৰ তেওঁলোকে চিনি পাইছিলে বস্তুটো ইয়াত নতুনত্ব আছে যিটো তেওঁলোকৰ নাছিলে সেইটো আমাৰ ইয়াত আছে আৰু সেইটো কোনে কৰিছিলে আমাৰ গুৰুজনাই কৰিছিলে আমাৰ অসমত কৰিছিলে
এটা দিগন্ত ৰাগদাঙৰীয়াই কৈছে যে আমাৰ চিন্তাবোৰ কিমান প্ৰগতিশীল আছিল, কিমান আধুনিক আছিল। মানে সময় আধুনিকতাৰ কথা নকয়, আধুনিক চিন্তা মধ্যযুগৰ কথা, আইডিয়াটোৱে যিটো সৃষ্টি, অপূৰ্ব সৃষ্টি, অদ্ভুত সৃষ্টি, অন্নত নাছিল, সেইকাৰণে তেওঁলোকে নিলে, সেইকাৰণে তেওঁলোকে তালৈ লৈ গ'ল বস্তুটো, যে এটা অপূৰ্ব, এটা অদ্ভুত, এটা নতুনত্ব তাত দেখিলে। যিটো আমি ৱেষ্টাৰ্ণ বস্তুবোৰ আমি নতুন দেখোঁ, তেওঁলোকে আমাৰ বস্তু দেখিলে এইটো অদ্ভুত সৃষ্টি। সেইকাৰণে তেওঁলোকে ইয়াৰ পৰা যথেষ্টখিনি মানে ব্যৱস্থা লৈ তেওঁলোকে তাত সংৰক্ষণ কৰিব, আৰু তেওঁলোক সেইকাৰণে ধন্যবাদৰ পাত্ৰ, ধন্যবাদ দিব লাগিব। তেওঁলোকে সংৰক্ষণ কৰে খুব আটোমটোকাৰিকৈ, আজি আমি দেখা পাওঁ বিজ্ঞানসন্মতভাৱে বস্তুটো তেওঁলোকে সংৰক্ষণ কৰিছে। সেইকাৰণে আজি আমাৰ সৌভাগ্য হৈছে বুলি কৈছোঁ। আৰু কি কাৰণে এই সময়ছোৱাত আমি সেই কথাটোৰ চিন্তাৰ গুৰুত্ব বা দিয়া নহ'ল, ইয়াৰ অনেক কাৰণ বিশ্লেষণ কৰি ওলাব। ৰাজনৈতিক কাৰণ, শৈক্ষিক কাৰণ, অৰ্থনৈতিক কাৰণ, মানে ব্ৰিটিছৰ যিটো আগমন, তাৰপিছত আমাৰ যিটো শৈক্ষিক শিক্ষাৰ যিটো হেৰি হ'ল, আমাৰ অৰ্থনীতি ব্যৱস্থা দি হ'ল, আৰু আমাৰ সমাজখন, অসমীয়া সমাজখন মিশ্ৰিত সমাজ, একেধৰণৰ চিন্তা যদিও আমি লগ লাগি আছোঁ, আমাৰ চিন্তাধাৰাৰ এটা মিশ্ৰণ হৈ আছে। গতিকে এজনে যিটো কথা ভাবে, আমি সেইটো কথা সিমান গুৰুত্ব সহকাৰে ভবা আমাৰ স্থল নাই। আৰু সেইকাৰণে আমি দেখি আছোঁ চকুৰ আগত, এতিয়া মাজুলীহেন জেগাত আজি খ্ৰীষ্টানৰ আগৰখন আজি মোৰ মানে 60টাতকৈ গীৰ্জা তাত নিৰ্মাণ হৈছে। গীৰ্জা নিৰ্মাণ কৰিব পাৰে নহয়, সেইটো মানে আইনে কি কয়, ইণ্ডিয়ান কনষ্টিটিউশ্যনে কি কয়, ধৰ্মটো চবেই হেৰি কৰিব পাৰে, সকলোৰে মৌলিক অধিকাৰ আছে, ধৰ্ম প্ৰচাৰ কৰিব পাৰে। কিন্তু সেই অনুপাতে আমি আমাৰ ধৰ্মটো কিমান ৰাইজৰ মাজলৈ লৈ যাব পাৰিলোঁ। আজি আমি ধৰি লওক জগতগুৰু বুলি কওঁ, জগত সভালৈ আমি জানো নিব পাৰিছোঁ? এতিয়াও আমি পৰা নাই, এতিয়াও যথেষ্টকৈ আমি কৰণীয় আছে আমাৰ। যদি এই বস্ত্ৰভাগ, যেতিয়া এই বস্ত্ৰভাগে আমাৰ ওচৰত এটা নতুন চিন্তাৰ উদ্ৰেক কৰিব যে আমি কিমান চহকী আছিলোঁ। আমি বস্ত্ৰশিল্পটো, বস্ত্ৰশিল্পটো তেতিয়াই তেওঁলোকে এখন এটা চিত্ৰাংগ, এটা ভগৱানৰ লীলাৰ এটা চিত্ৰায়িত কৰিব, অংকন কৰি প্ৰদৰ্শন কৰিবৰ এটা তেওঁলোকৰ সেই সময়তে মানে সামৰ্থ্য আছিল, আৰু সেইটো কৰি দেখুৱাইছিল, জীৱন্তৰ ওপৰত কৰি দেখুৱাইছিল। তেনেকুৱা এটা মহৎ চিন্তা, তেনেকুৱা এটা মহৎ কাম। সেইকাৰণে মই কৈছোঁ যে আপুনি যিটো উত্থাপন কৰিছে, যে দুৰ্মূল্য বৃন্দাবনী বস্ত্ৰৰ মূল্য আমি কেতিয়া বুজিম? এতিয়াই আমি অনুভৱ কৰিছোঁ যে হয়, তাত এটা অদ্ভুত আমাৰ আৱেগ জড়িত হৈ আছে, আমাৰ অনুভূতি জড়িত আছে, বহুত শৈক্ষিক এটা হেৰি আছে, আমাৰ অনুভূতিক আৰু আমাৰ কি কয় চিন্তা চৰ্চাক আৰু সংবেদনশীল কৰি তুলিব। যেতিয়া আমি বস্ত্ৰভাগ দেখিম, দেখি তেওঁ নতুন প্ৰজন্মই তেতিয়া হয়তো তেওঁলোকে এটা অনুপ্ৰাণিত হ'ব, প্ৰেৰিত হ'ব। আৰু সেইখিনিলৈ আমি এতিয়া আমি আশা ৰাখিম, আৰু সেই নতুন প্ৰজন্মই তেনেকৈ তাৰ পৰা কি ধৰণে উপকৃত হ'ব পাৰোঁ। আমাৰ সমাজখনক এই বৃন্দাবনী বস্ত্ৰই কি ইন্ধন যোগাব, আমাক কেনেকৈ কি চিন্তাৰে আমাক মানে সম্পৃক্ত কৰিব, সেই কথাটো এতিয়া আমি দুখ দিলে নহ'ব। কিয় নহ'ল আৰু মই কৈছোঁ বেটাৰ লেট দেন নেভাৰ। নহ'ল বুলি আমি এৰি দিব নালাগে। বিভিন্ন কাৰণত আমাৰ ছ'চাইটিৰ কিছুমান ফেন'মেনন আছে, মই ক'লোৱেই, শৈক্ষিক, অৰ্থনৈতিক, ৰাজনৈতিক, বিভিন্ন ধৰণৰ কথা আছে। আৰু সেইকাৰণে হয়তো এই ধৰণৰ চিন্তাধাৰাটো কথাটো বৰ গুৰুত্ব সহকাৰে লোৱা হোৱা নাছিল। কিন্তু এতিয়া হ'লেও মই যিকোনো কাৰণতে নহওক, চৰকাৰে এটা উদ্যোগ লৈছে, উদ্যোগটোৰ কাৰণে আমি প্ৰশংসা কৰিবই লাগিব। আৰু আমি আশা কৰিছোঁ সেই ভাগ আহক, আৰু ই এটা নতুন চিন্তাৰ, নতুন চেতনাৰ এটা উদ্ৰেক কৰিব বুলি মই কৈছোঁ যে তাৰ দুৰ্মূল্যৰ মূল্যটো আমি তেতিয়াহে অনুভৱ কৰিম, দেখিলেহে আমি অনুভৱ কৰিম সঁচাকৈ তেতিয়া দিনতে আজি 500 বছৰৰ পাছত এনেকুৱা ধৰণৰ চিন্তা, এনেকুৱা ধৰণৰ কৰ্ম, আমাৰ বস্ত্ৰশিল্পটো ইমান উন্নত হৈ আছিল। এতিয়া আমি মাদ্ৰাজ কি কয় বস্ত্ৰৰ কাৰণে আমি মানে দাক্ষিণাত্যৰ ওপৰত নিৰ্ভৰ কৰি আছোঁ। কিন্তু সেই সময়তে তেনেকুৱা এখন বস্ত্ৰ আমাৰ বস্ত্ৰশিল্পত এইখন অসমতে কৰিছিলোঁ। আমাৰ গুৰুজনাই কৰিছে, যিজন আমাৰ মানে পথ প্ৰদৰ্শক বুলি কওঁ, যিয়েই নকওঁ, মানে শংকৰদেৱৰ কথাটো আৰু আমি জাকেৰি নাহিকে উপাম, জানি জ্ঞানী অন্ত নাপায়। সেইজন মহাপুৰুষৰ যি জ্ঞানীজনে অন্ত নাপায়, সেইজন মহাপুৰুষে তেতিয়াই চিন্তা কৰিছিলে। গতিকে মহাপুৰুষৰ প্ৰতিও আমি তেতিয়া এই নতুন চাম। আজি মহাপুৰুষৰ আদৰ্শ বুলি ক'লে বা মহাকবিয়ে যিধৰণে আজিকালি মহাপুৰুষীয়া চিন্তাধাৰাক অলপমান যেন আমি সেৱ চকুৰে চাইছোঁ, নতুন প্ৰজন্মই যেন বস্তুখিনি আঁকোৱালি আঁতৰি চাব বিচাৰিছে।
গতিকে মহাপুৰুষৰ গুৰুত্ব মহত্ব তাৎপৰ্য সেইখিনিও যেন উদ্ধাৰ হ'ব যদি মোৰ এটা অনুভৱ হৈছে। আৰু এইভাগি অকল বস্ত্ৰই নহয়, ই অসমৰ এটা অনুভূতি চিন্তা চেতনা সেই সকলোকে জগাই তুলিব বুলি মোৰ আত্মবিশ্বাস। আৰু তাৰ পৰা আমি বহুতখিনি কিবা এটা আমি পাব লাগিব আৰু সেই চিন্তাৰে আমি বস্ত্ৰভাগক আমি ল'ব লাগিব যে বস্ত্ৰভাগ আহিছে, বস্ত্ৰভাগ আনিছে আৰু আমি চাম আৰু এইটো প্ৰদৰ্শনী বস্তু নহয়, তাতেই শেষ হ'ব নালাগে। তাৰ পৰা আমি কেনেধৰণে আকৌ এটা নতুন চিন্তাৰ জেনেৰেট কৰিব পাৰোঁ। গুৰুজনাই তেতিয়াই যিটো চিন্তা কৰিছিলে এতিয়া আমি নবম যে আৰু 100 বছৰ পাছৰ কাৰণে কিবা চিন্তা এই বস্ত্ৰভাগে আমাক দিব নেকি। ভৱেন দুৱৰী ডাঙৰীক ধন্যবাদ জনাইছোঁ। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি উল্লেখযোগ্য কথা আপোনালোকক ক'লে। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমি আলোচনা কৰি আছোঁ। কিছু সময়ৰ পাছত আমি আলোচনালৈ পুনৰ উলটি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो हैं? वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে? বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক।
আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। দুৰ্মূল্য বৃন্দাবনী বস্ত্ৰৰ মূল্য অসমীয়াই কেতিয়া বুজিব? সত্যানুসন্ধানৰ মজিয়াত আমি এই গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰি আছোঁ। মই বিৰতিৰ পূৰ্বে বহুখিনি কথা আমাৰ মাজত আজি আলোচনা হ'ল। বিৰতিৰ পৰৱৰ্তী সময়ত মই আহিছোঁ হীৰেন্দ্ৰ কুমাৰ ডেকা ডাঙৰীয়াৰ ওচৰলৈ, আৰু ডেকা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰোঁ যে যদি ব্ৰিটিছ মিউজিয়ামত এই বৃন্দাবনী বস্ত্ৰ সংৰক্ষিত নহ'লেহেঁতেন, তেতিয়াহ'লে আজিৰ পৰা ইমান বছৰ পুৰণি, প্ৰায় 500 বছৰতকৈ অধিক কাল পুৰণি এই বৃন্দাবনী বস্ত্ৰ অসমত যদি থাকিলেহেঁতেন, আপুনি ভাবেনে অসমত সেই বৃন্দাবনী বস্ত্ৰ বৰ্তমানৰ ৰূপত থাকিলেহেঁতেন? আপুনি কি ভাবে? ধন্যবাদ। এইটো এটা গুৰুতৰ প্ৰশ্ন। ইয়াত আমাৰ জাতীয় সত্তাৰ কথাও লুকাই আছে, আমাৰ সচেতনতা লুকাই আছে। কিন্তু এইটো এটা অনস্বীকাৰ্য সত্য যে ব্ৰিটিছসকল যিমান সচেতন, তেনেকুৱা সচেতন জাতি বোধহয় পৃথিৱীত নাই। তেওঁলোকৰ সচেতনতা আৰু আমাৰ সচেতনতা, আমাৰ একদম কৈছে যে আমাৰ জাতিটো আচলতে আমি সকলোবিলাক আৱেগিক। এতিয়া আমি আমাৰ বৃন্দাবনী বস্ত্ৰলৈ যোৱাৰ আগতে শংকৰদেৱৰ এখন মানে ভাওনা আছিলে, চিহ্ন যাত্ৰা ভাওনা। সেইখনৰ অস্তিত্ব নাই, সেইখন বিচাৰি পাবলৈ নাই। গতিকে কেনেকৈ ক'ব পাৰে যে সেইখন ইয়াত থাকিলে যে আমাৰ ইয়াত সংৰক্ষিত হ'লহেঁতেন? আৰু মানুহবিলাক ইমান স্বাৰ্থপৰ। এতিয়া আমি আমাৰ জাতীয় সম্পদক বুলিয়ে কৈছোঁ, গড়কেইটা আমাৰ মানে এশিঙীয়া গড় আমাৰ কেৱল অসমতে বিদ্যমান, কিন্তু সেই গড়কেইটাকো ৰক্ষা কৰিব আমাৰ জাতিয়ে পৰা নাই, আমাৰ চৰকাৰ পৰা নাই, সেইকেইটাই মাৰি শেষ কৰে। গতিকে জাতিটোৰ এনেকুৱা এটা চাম মানে সোমাই আছে যে যেনেকৈ নহওক মানে জাতিৰ কথা চিন্তা কৰি লাভ নাই, জাতি মাটিৰ কথা চিন্তা কৰি লাভ নাই। যেনেকৈ নহওক টকা ঘটিব লাগে, খাব লাগে, ল'ব লাগে, কিন্তু যে এটা জাতি হিচাপে
যেনেকৈ আগবাঢ়ি গৈছে, আমাৰ কৈছে মহাৰাষ্ট্ৰ যেনেকৈ আগবাঢ়ি গৈছে, পঞ্জাৱ যেনেকৈ আগবাঢ়ি গৈছে, তামিলনাডু যেনেকৈ আগবাঢ়ি গৈছে, বেংগল যেনেকৈ আগবাঢ়ি গৈছে, কিন্তু আমাৰ সেই প্ৰতিযোগিতাটো আচলতে দেখা পোৱা নাযায়। আমাৰ কেৱল কি হৈছে যে আমাৰ মানুহবিলাক সচেতন নোহোৱাৰ কাৰণে বাহিৰৰ গোষ্ঠীয়ে, বহিৰাগত গোষ্ঠীয়ে আচলতে কি আমাৰ ইয়াত খুটি পাতি বহিবলৈ সম্ভৱ হৈছে, যিটো বৰ্তমান সময়ত এতিয়া চাওক, আমি এটা কথা ক'ব লাগিছোঁ যে বৰ্তমান সময়ত উচ্ছেদ কাৰ্য চলি আছে। এই উচ্ছেদ কাৰ্য আজিৰ পৰা 30 বছৰ আগতে হ'ব লাগিছিলে। এতিয়া তেওঁলোক ভৰি পৰিছে, কিন্তু সেই সময়ত চৰকাৰ নাছিল নেকি? তেওঁলোকে ইমান পুৰণি মানুহবিলাকে তেওঁলোকে কৈছে আমি 40 বছৰ হৈছে, 30 বছৰ হৈছে আমি ইয়াতে আছোঁ। আচলতে সেই গ্ৰেজিং ৰিজাৰ্ভবিলাক আমাক যে লাগিব, এটা সময়ত আমাৰ প্ৰয়োজন হ'ব, এই কথাটো কিয় নাভাবিলে সেই সময়ৰ চৰকাৰ বা সেই সময়ৰ মানুহে? গতিকে মই নাভাবোঁ যে আমাৰ বৃন্দাবনী বস্ত্ৰখন ইয়াত থাকিলে আজি ব্ৰিটিছে যেনেকৈ ৰাখিছে তেনেকৈ যে থাকিলহেঁতেন, এইটো সুদূৰ পৰাহত মানে চিন্তাধাৰা। তথাপিতো কোনোবাই এইটো ক'ব পাৰে যে কৰিব নোৱাৰা কথা। হয় হয়, কোনোবাই ক'ব পাৰে যে আমি জাতিক নেগলেক্ট কৰিছোঁ, সেইটো কথা নহয়। অসমীয়া জাতিও জাতিক ভাল পায়, কিন্তু এই যিটো পৌৰাণিক সম্পদ, এতিয়া চাওক কেইবাখনো আমাৰ ডাকডাঙৰীয়াই কৈছে যে আমাৰ বহু সত্ৰ নদীত ভাঙি গৈছে, বহুত সত্ৰত এতিয়া বন্তি জ্বলাবলৈ, বহুত নামঘৰত বন্তি জ্বলাবলৈ নামঘৰীয়াৰ অভাৱ, বন্তি তেলৰ অভাৱ। ঠিক তেনেকৈ শংকৰদেৱৰ আচলতে আচল জীৱনী এখন আজিলৈকে সংসদীয় ৰূপত পাবলৈ নাই। বহুত গুৰুচৰিত আছে, কিন্তু সেই গুৰুচৰিতবিলাক পৰৱৰ্তী সময়ত লিখিছে, কিভাৱে লিখিছে প্ৰত্যেকজনে নিজৰ নিজৰ দৃষ্টিভংগীৰে দাঙি ধৰিছে, যিটো এতিয়া আমাৰ পৰৱৰ্তী প্ৰজন্মৰ আমাৰ কাৰণে কি হৈছে, কাক বিশ্বাস কৰিম, কোনখন শুদ্ধ। গতিকে সেই সময়ত মানে শংকৰোত্তৰ কালৰ কথাখিনি কৈছোঁ, যে শংকৰোত্তৰ কালৰ সময়খিনিত কি হৈছিলে যে প্ৰত্যেকেই নিজক প্ৰক্ষেপ কৰাৰ কাৰণে লাগিছিলে, প্ৰত্যেকেই নিজৰ নিজৰ শংকৰদেৱ হ'বৰ কাৰণে কিছুমানে এটা অপচেষ্টা কৰিছিলে, যাৰ ফলত কি হৈছে যে তেখেতসকলৰ মানে যদিহে শংকৰ মাধৱে নিজে লিখি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে শংকৰ মাধৱ ক'ৰবাত হেৰাই গ'লহেঁতেন। কিন্তু ভাগ্য ভাল যে দুয়োজনাই নিজৰ লিখনিত আছে, কাৰণ তেওঁলোকে নিজে কৈ গৈছে যে শংকৰদেৱক কৈছে কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান বুলি কৈছে। আৰু কি কৈছে যে ঘোষা ৰত্নাৱলী মাধৱদেৱৰ মূৰ্তি বুলি কৈছে। গতিকে তেখেতসকলে যদি নিজে এই বৰগীত, নাট, ভাওনা, কৃষ্টি এইবিলাক যদি কৰি থৈ নগ'লহেঁতেন, তেতিয়াহ'লে শংকৰ মাধৱকো আজি মানুহে পাহৰিলেহেঁতেন, কাৰণ মানুহ আৱেগিক। আমি এতিয়া যদি কওঁ আজি জুবিন গাৰ্গক যিটো শ্ৰদ্ধা কৰা হৈছে, কিন্তু জীৱনকালত আচলতে তেখেতক যিখিনি সন্মান দিয়া হৈছিল, দিব লাগিছিল, জুবিন গাৰ্গক চিনিয়ে পোৱা নাছিলে, সেইখিনি দিয়া কিয় হোৱা নাছিলে? আজি আৱেগিক হ'লেই নহয়, তথাপিতো আমি প্ৰসংগটো টানি আনিছোঁ, এজন শিল্পী তেওঁ বুলিয়েই নহয়, আমাৰ যিসকল শিল্পী আছে শিল্পীসকলক উপযুক্ত মৰ্যাদা দিব লাগে। শংকৰদেৱ এজন শিল্পী আছিলে, সেই মৰ্যাদাটো কিন্তু নৰনাৰায়ণ ৰজাই দিছিলে, চিলাৰাই দিছিলে, দ্বীপ প্ৰতিষ্ঠা কৰিছিলে। গতিকে আজি আমি কওঁ যে আমাৰ অসমত যিসমূহ আগতে যি আছিল সংৰক্ষণ নহ'ল নাই, এতিয়া আমাৰ যিখিনি পৌৰাণিক বস্তু, অকল শংকৰদেৱ মাধৱদেৱৰ বুলিয়ে নহয়, আগৰ বৰামিহিৰ, মাধৱ কন্দলিকে আদি কৰি বা সেই কবিসকলৰ, পুৰণি কবিসকলৰ যি সৃষ্টি, সকলোবিলাক মানে তেওঁলোকৰ দিনৰ পৰা আজিলৈকে যিখিনি সৃষ্টি, অপূৰণীয় সৃষ্টি, আপুৰুগীয়া সৃষ্টি, সেইখিনি যাতে নেকি শুদ্ধ ৰূপত সংৰক্ষণ হয়, তাৰ কাৰণে জনসাধাৰণৰ লগতে চৰকাৰৰো দায়বদ্ধতা আছে। আমাৰ এখন গণতান্ত্ৰিক চৰকাৰ, গতিকে বৰ্তমানৰ চৰকাৰৰ বুদ্ধিমত্তাক আমি প্ৰশংসা কৰিছোঁ, কিন্তু বহুত যে কৰিব লগা আছে সেইটো কথা আমি স্বীকাৰ কৰোঁ। জাতিটোৰ ক্ষেত্ৰত চৰকাৰে এই যিটো উদ্যোগ লৈছে, ইয়াৰ উপৰিও আন আন উদ্যোগ কেইটামান লওক, যে যদি চিহ্নযাত্ৰা ভাওনাখন ক'ৰবাত এতিয়াও লুকাই আছে, ক'ৰবাত পাব পৰা অৱস্থা আছে, চৰকাৰে যাতে নেকি এটা টাস্ক ফ'ৰ্চ গঠন কৰি পেলাই সেইটো উদ্ধাৰৰ ব্যৱস্থা কৰে, আমি সেইটো চৰকাৰক আহ্বান জনাইছোঁ। তেখেতক ধন্যবাদ জনাইছোঁ, যথেষ্ট গুৰুত্ব সহকাৰে তেখেতে এইখিনি কথা কৈছে। আৰু একে সময়তে মই তেখেতৰ কথাৰ সৈতে সংযোজন কৰিব বিচাৰিছোঁ কিছু কথা। আমাৰো গাঁৱত জন্ম, গাঁৱৰ সৈতে বৰ্তমানো আমাৰ সম্পৰ্ক আছে, আমি সম্পৰ্ক ৰাখিছোঁ। আৰু সৰুতে বা কিছু যুৱক হোৱালৈকে গাঁৱৰ ভাওনাত আমি ভাও দিছিলোঁ, ভাওনাৰ প্ৰতি আমাৰ টান আছে, আজিও আছে। কিন্তু বৰ্তমান সময়ত আমি যি খবৰ লাভ কৰোঁ যে কেইখনমান ভাওনাই গোটেই গাঁওসমূহত ঘূৰি ফুৰে, আমাৰ কিছুমান পুৰণা ভাওনাৰ, আমাৰ নাটকৰ কপি পাবলৈ এতিয়া নাই।
এনেধৰণৰ কিছুমান সমস্যাৰ সৃষ্টি হৈছে যিখিনি সংৰক্ষণৰ কাৰণে মই এই প্ৰসংগতে উল্লেখ কৰিছোঁ যে সংৰক্ষণ কৰিবলৈ আমি অসমীয়া মানুহে নাজানিলোঁ, আমি নিশিকিলোঁ, আমি সংৰক্ষণ কৰাৰ গুৰুত্ব উপলব্ধি নকৰোঁ। এই প্ৰশ্নলৈ মই আহিম দিগন্ত ৰাগৰ ওচৰলৈ, কাৰণ এইখিনিতেই মই উল্লেখযোগ্য কথা এটা আপোনাৰ দৃষ্টিগোচৰ কৰোঁ যে ইংৰাজ শাসনৰ দিনত যদিও আমি ঔপনিৱেশিক বুলি কৈ আমি বিভিন্ন ধৰণৰ কথা কওঁ, সেই সময়ত বহুখিনি কাম হৈছিলে, যিখিনি কাম হয়তো পৰৱৰ্তী সময়ত নহ'লহেঁতেন। ছপাশালৰ উদ্ভাৱন কৰাকে, আমাৰ অসমলৈ অনাকে, কাকত আলোচনী প্ৰকাশ কৰাকে ধৰি বিভিন্ন কাম কৰা হৈছিল আৰু ইংৰাজ শাসনৰ দিনত বহু গ্ৰন্থৰ প্ৰণয়ন হৈছিলে। সেই কথা দিগন্ত ৰাগে জানে। মই আপোনাক এই কথা সুধিছোঁ যে সেই দিনৰ যিখিনি কাম হৈছিলে সেই কামৰ বা সেই গ্ৰন্থৰ বৰ্তমান কিন্তু প্ৰতিলিপি পাবলৈ নাই, তাৰ মুদ্ৰিত গ্ৰন্থও পাবলৈ নাই, বা বৰ্তমানৰ কোনো প্ৰকাশক, আমাৰ অসমীয়া প্ৰকাশকে সেই গ্ৰন্থৰ পুনৰ মুদ্ৰণৰ কথা চিন্তা কৰা নাই। আমাৰ মাজৰ পৰা ক্ৰমান্বয়ে হেৰাই গৈছে। আপুনিয়ে ক'লে অকণমান আগতে, আপুনি এই কথা উল্লেখ কৰিছে যে 11খনকৈ গৱেষণা গ্ৰন্থ আমাৰ বৃন্দাবনী বস্ত্ৰৰ ওপৰত প্ৰকাশ কৰিছে ইংৰাজ সাংবাদিকে, ইংৰাজ লেখকে। একে সময়তে তথ্যচিত্ৰ সম্প্ৰচাৰ হৈছে বৃন্দাবনী বস্ত্ৰৰ ওপৰত। কিন্তু অসমত কি হৈছে? অসমৰ মানুহেতো আজিলৈকে একোৱেই কৰা নাই, আৰু অহাৰ পাছত কি কৰিব সেয়া সময়ত দেখা যাব। আপুনি এই সন্দৰ্ভত কি কয়? আমি ইতিমধ্যে কৈছোঁৱেই যে আমি ইতিহাস সংৰক্ষণৰ ক্ষেত্ৰত একেবাৰে সচেতন নহয়, একেবাৰে আমি পাহৰি পেলাওঁ বা আমি নাভাবোৱেই যে ইতিহাসে আমাক ভৱিষ্যতৰ পথ দেখুৱায়। ইতিহাস হৈছে এটা জাতিৰ ভেটি, ভেটি নাথাকিলে জাতি এটা কেনেকৈ জীয়াই থাকিব? বহুতে ক'ব খোজে যে পুৰণা দিনৰ কথা আলোচনা কৰি বা হৈ যোৱা অতীতৰ কথা আলোচনা কৰি কি লাভ? কিন্তু আমাক জীয়াই থকাৰ কাৰণে, জাতি এটাক সামগ্ৰিকভাৱে একত্ৰিত হৈ থকাৰ কাৰণে কিহে প্ৰেৰণা দিয়ে? ইতিহাসে প্ৰেৰণা দিয়ে। আমাৰ যিখিনি অগ্ৰজয় আধুনিক চিন্তাধাৰাৰে জাতিটোক একত্ৰিত কৰি থৈ গৈছে, যেনেকৈ গুৰু দুজনাই কৰি থৈ গ'ল, বা তেওঁলোকৰ পৰৱৰ্তী সময়ত তেওঁলোকৰ চিন্তাক আগুৱাই নিয়া ব্যক্তিসকলে কৰি থৈ গ'ল, এইখিনিক আমি অৱহেলাই কৰিছোঁ বুলি ক'ব লাগিব। আমি তেওঁলোকৰ চিন্তাধাৰাক সঠিকভাৱে আগুৱাই নিব পৰা নাই। যেনেকৈ আমাৰ ডেকা ডাঙৰীয়াই ক'লে যে চিহ্নযাত্ৰা নাট ভাগ পাবলৈয়ে নাই। চাওকচোন, এয়া কিমান পৰিতাপৰ কথা। যিজন মানুহে, যিজন ব্যক্তিয়ে, যিজন মহাপুৰুষে আজিৰ পৰা 550 বছৰ আগতেই জাতিটোক নাট, ভাওনা, বাদ্যযন্ত্ৰ গোটেইখিনি দি থৈ গ'ল, তেখেতৰ উদ্ভাৱনী চিন্তা আছিলে। তেখেত এজন সমাজ বিজ্ঞানী, কিন্তু অকল তেখেত এজন মহাপুৰুষ নহয়, বা তেখেত এজন অকল শিল্পী নহয় বা কথা শিল্পী নহয়, এজন সমাজ বিজ্ঞানীও তেখেত। এটা উদ্ভাৱনী চিন্তা লৈ তেখেতে কাম কৰিছিলে, সমাজখনক একত্ৰিত কৰাৰ কাৰণে চিন্তা কৰিছিলে। তেখেতে যিখিনি গীত নাট পদ্য ৰচনা কৰিলে সেইখিনি আমি সঠিকভাৱে সংৰক্ষণ কৰিব নোৱাৰিলোঁ। শ্বেক্সপিয়াৰে তেখেততকৈ বহু বছৰ পিছত যিখিনি সাহিত্যৰ কাৰণে কাম কৰিলে সেয়া কিন্তু আজি গোটেই পৃথিৱীয়ে জানে। গুৰুজনাই কৰা কামখিনি আমি অসমৰ বাহিৰলৈ লৈ যাব পৰা নাই। ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে ভাৰতবৰ্ষৰ গোটেইকেইখন ৰাজ্যই জানে, আমাৰ গুৰুজনাৰ বিষয়ে ভাৰতৰ বহুত কম সংখ্যক ৰাজ্যইহে জানে। সেই একেদৰেই যিখিনি ইংৰাজৰ আমোলতো পুথিবাজি বিভিন্ন ৰচনা হ'ল, বা বুৰঞ্জীৰ বিভিন্ন ধৰণৰ কিতাপ তেওঁলোকে মুদ্ৰণ কৰিলে, ছপাশাল আনিলে, অৰুণোদয়কে আদি কৰি বিভিন্ন কাকত তেওঁলোকে ছপা কৰিলে, আমি সেইখিনি সংৰক্ষণ কৰিব নোৱাৰিলোঁ। আমাৰ সংৰক্ষণ কৰাৰ মানসিকতাও আচলতে নাই, আৰু আমাৰ ওচৰত তেনেকুৱা বৈজ্ঞানিক আহিলাও নাই, আৰু আমি বিদেশৰ পৰা সেইবোৰ আৰ্হি লৈ সংৰক্ষণৰ চেষ্টাও নকৰোঁ। আমি তাৰ সলনি আৱেগতে কিছুমান শ্লোগান দি ভাবোঁ যে জাতিটো জীয়াই থাকিব, জাতিৰ সংস্কৃতি জীয়াই থাকিব, বা জাতিটো চলি গৈ থাকিব। চলি গৈ আছোঁ আচলতে আমি, কিন্তু এনেকৈ কিমান দিনলৈ চলি গৈ থাকিব? আৰু এটা পৰিতাপৰ কথা যে নতুন প্ৰজন্মৰ আজিকালি বহুতেতো অসমীয়া ভাষাটোকেই চৰ্চা কৰিবলৈ নাজানে, অসমীয়া স্কুলত নপঢ়েই, অসমীয়া কথাই ঘৰত নেপাতে তেনেকৈ মাক দেউতাকৰ লগত। গতিকে তেওঁলোকে গুৰুজনাৰ সৃষ্টি কি ধৰণে অনুধাৱন কৰিব? যিজন ব্যক্তিয়ে আমাক গোটেইখিনিয়ে দি থৈ গৈছে, ক'বলৈ গ'লে এটা স্বতন্ত্ৰ জাতি হিচাপে জীয়াই থকাত তেখেতে অৰিহণা যোগাই গৈছে। জাতি এটা অকল ভৌগোলিক সীমাৰ মাজতে বা ভাষা এটাৰে জীয়াই নাথাকে বা স্বতন্ত্ৰ নহয়। সেই জাতিটোক কলা লাগিব, সংস্কৃতি লাগিব, অৰ্থনৈতিকভাৱে সবল হ'ব লাগিব, চিন্তাধাৰাৰে সামগ্ৰিক উন্নয়নৰ বিষয়ে চিন্তা কৰিব লাগিব। গতিকে তেনেকুৱা এটা চিন্তাধাৰা দি যোৱা ব্যক্তিজনক নতুন প্ৰজন্মই চৰ্চা কৰিবলৈ তেওঁলোকে ভাষাটোৰেই চৰ্চা নকৰে। আৰু তাৰ উপৰি যিখিনি পুথিবাজি আমি সংগ্ৰহ কৰিব লাগিছিলে সেইখিনিও সঠিকভাৱে আমি সংগ্ৰহ কৰিব পৰা নাই। যিখিনি শংকৰদেৱৰ পৰৱৰ্তী পৰ্যায়ত গুৰুচৰিত ৰচনা হ'ল সেইখিনিও আজি
মানে বিজ্ঞানসন্মতভাৱে যে বিচাৰি পাবলৈ গৱেষণা কৰিবলৈ তেনেকৈ পাবলৈ বৰ এটা সহজ সৰল প্ৰক্ৰিয়া এটা নাই বা পাটবাউসী সত্ৰত যিখিনি আজি সংৰক্ষিত হৈ আছে, কীৰ্তন ভাগী আছে পাটবাউসী সত্ৰত গুৰুজনাই ৰচনা কৰা, বা নাট কেইখনমান আছে, এইখিনিও যি ধৰণে তেওঁলোকে বৰ কষ্ট কৰি সংৰক্ষণ কৰিছে তাৰ কাৰণে তেওঁলোকক সাধুবাদ দিবই লাগিব। কিন্তু সেইখিনি আৰু কেইবা শ বছৰলৈ যাতে ঠিকে থাকে সেই ধৰণে সংৰক্ষণ কৰা এটা দৰকাৰ আছে বুলি মই ভাবোঁ, বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা দৰকাৰ বুলি ভাবোঁ। যেনেকৈ আজি লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামে বা ভিক্টৰিয়া এলবাৰ্ট মিউজিয়ামে তেওঁলোকে আজিৰ পৰা 5000-6000 বছৰ পুৰণি মামি ইজিপ্তৰ পৰা আনি সংৰক্ষণ কৰি এতিয়াও ঠিকে ৰাখিছে, বা বৃন্দাবনী বস্ত্ৰভাগ আজি অত বছৰে তেওঁলোকে ঠিকে ৰাখিছে। গতিকে আমিও পুৰণা পুথিবাজিখিনিক এই ধৰণে সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। আৰু বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ আহিব এই বিষয়ে আমি বৰ উৎসাহিত হৈছোঁ, আমি বৰ সুখীত মানে সুখ অনুভৱ কৰিছোঁ। কিন্তু এই বিষয়ে আৰু এটা কথা মোৰ মনত অহা শংকা আমি ক'ব খুজিছোঁ যে আমি বৃন্দাবনী বস্ত্ৰভাগক অকল ধৰ্মীয় পৰম্পৰা বা ধৰ্মীয় দিশৰ পৰাই যাতে নাচাওঁ, তাত আমাৰ পুৰণা ঐতিহ্য কি ধৰণে সোমাই আছে, কলা সম্পন্ন মন অসমীয়া সংস্কৃতিৰ প্ৰতিফলন কি ধৰণে হৈছে, শিল্পবোধৰ নান্দনিকতা কি ধৰণে প্ৰকাশ পাইছে, এই দিশবোৰো চাব লাগিব। অকল যে আমি বৃন্দাবনী বস্ত্ৰভাগ আহিছে তাত প্ৰণাম এটা কৰিবলৈ গৈছোঁ, সেৱা কৰিছোঁ, এই ধৰণে চিন্তাটো যাতে আমি নকৰোঁ। আৰু আমাৰ অসম চৰকাৰলৈ আমাৰ এই আহ্বান যে তেওঁলোকে এই অমূল্য বস্ত্ৰভাগী যে অসমলৈ আনিব, যিহেতু লণ্ডনৰ পৰিৱেশৰ লগত অসমৰ পৰিৱেশটোও নিমিলে, জলবায়ুৰো তাৰতম্য আছে, গতিকে ইয়াত উপযুক্তভাৱে যি কেইমাহ থাকে উপযুক্তভাৱে সংৰক্ষণ কৰিবা, সেই কেইমাহ ভালদৰে ৰখাৰ ব্যৱস্থাটো কৰিলে অসমীয়া মানুহ ধন্য হ'ব, অসমীয়া জাতিটোও ধন্য হৈ থাকিব যে বস্ত্ৰভাগী গুৰুজনাই আজি অত বছৰ আগতে 500 বছৰ আগতে সৃষ্টি কৰি যোৱা তেওঁৰ অমৰ সৃষ্টিৰাজি ক'ৰবাত নহয় ক'ৰবাত পৃথিৱীৰ কোনোবা নহয় কোনোবা এখন দেশততো সংৰক্ষিত হৈ আছে, যদিও আমি অসমীয়া মানুহে ৰাখিব পৰা নাই, ইংলেণ্ডত হ'লেও সংৰক্ষিত হৈ আছে, গৌৰৱ কৰিব পাৰিম। আৰু গুৰু দুজনাৰ আশীৰ্বাদ অসমীয়া জাতিৰ ওপৰত যেতিয়ালৈ থাকিব, মই ভাবোঁ অসমীয়া মানুহে এই ধৰণৰ সৃষ্টিৰাজিক লৈ গৌৰৱ কৰি থাকিব, বা অসমীয়া জাতিটো জীয়াই থাকিব, অসমীয়াই নিজৰ স্বতন্ত্ৰতাক লৈ নিজৰ স্বাভিমানক লৈ সচেতন হ'ব। গুৰুজনৰ আদৰ্শৰে আমি আগবাঢ়ি গৈ থাকিলে অসমীয়া জাতিয়ে নিশ্চয় যেনেকৈ আজি কেইবাশ বছৰ ধৰি জীয়াই আছে আৰু আগলৈও জীয়াই থাকিব, লুইতৰ পানী যেতিয়ালৈ বৈ থাকিব অসমীয়া জাতিও জীয়াই থাকিব বুলি আমি আশাবাদী। দিগন্ত ৰাগক ধন্যবাদ জনাইছোঁ, আৰু তেখেতে সঠিক কথাই কৈছে, কাৰণ এই বৃন্দাবনী বস্ত্ৰৰ মাজত আমাৰ বহু কথা জড়িত হৈ আছে, আমাৰ ইতিহাসৰ কথা জড়িত হৈ আছে, আমাৰ ঐতিহ্যৰ কথা জড়িত হৈ আছে। আৰু একে সময়তে আমি যদি চাওঁ মধ্যযুগৰ অসমীয়া সংস্কৃতিৰ সামাজিক পৰিৱেশৰ গোটেই প্ৰতিফলন তাত জড়িত হৈ আছে। এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে, কেইটামান মিনিট আমাৰ হাতত আছে। মই শেষবাৰৰ বাবে ভৱেন দুৱৰী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু দুৱৰী ডাঙৰীয়াক মই এই কথা স্পষ্টভাৱে ক'বলৈ মই অনুৰোধ জনাইছোঁ যে ঐতিহ্য সংৰক্ষণৰ প্ৰতি আমি অসমীয়া কিমান ইচ্ছুক, কিমান আগ্ৰহী, আপুনি আপোনাৰ ভাষাৰে যদি বৰ্ণনা কৰে। ধন্যবাদ। আমি মূল কথাটোলৈ যাব লাগিব। মূল কথাটো হৈছে অধ্যাপনা আৰু গৱেষণা। আমাৰ মহাপুৰুষ শংকৰদেৱক যি ধৰণে আমি অধ্যয়ন কৰিব লাগিছিল, যি ধৰণে অধ্যাপনা কৰিব লাগিছিল, যি ধৰণে গৱেষণা কৰিব লাগিছিল, সেই ধৰণে সেই দৃষ্টিভংগী হৈ উঠা নাই। এতিয়া শংকৰদেৱক কোনোবাই ইমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান হ'ল, তেওঁলোকে যেনেকৈ দেখিছে তেনেকৈ দেখুৱাইছে। আৰু আজিকালি আমাৰ যিবিলাক চৌকল গৱেষক বুলি কৈছোঁ মই, তথাকথিত তেওঁলোকে কি কৰে, গৱেষণা কৰে ফৰ দেয়াৰ কেৰিয়াৰ প্ৰগ্ৰেছন। তেওঁলোকে নিজৰ সা সুবিধাৰ কাৰণে, চাকৰি বাকৰিৰ সা সুবিধাৰ কাৰণে তেওঁলোকে গৱেষণা কৰে, নিৰ্দিষ্ট বিষয় এটা লয়। কিন্তু শংকৰদেৱ ষ্টাডি যেনেকৈ হ'ব লাগে, শংকৰদেৱক ষ্টাডি নহয়। কাৰণ শংকৰদেৱ হেজ বিন মিছ ইণ্টাৰপ্ৰিটেড এণ্ড শংকৰদেৱ হেজ মিছ আণ্ডাৰষ্টুড। কাৰণ শংকৰদেৱক আমি আমাৰ দৃষ্টিভংগীৰে, আমাৰ ভাৱনাৰ চালে নহ'ব। শংকৰদেৱে যি দৃষ্টিভংগীৰে, যি মানসিকতাৰে, যি ধাৰাৰ সৃষ্টি কৰিছিল, সেইটো যদি আমি সেই মানসিকতাৰে, সেই দৃষ্টিভংগীৰে যদি আমি ল'ব নোৱাৰোঁ, যদি নলওঁ, তেতিয়াহ'লে শংকৰদেৱক আমি বুজি নাপাম, শংকৰদেৱক আমি বুজাব নোৱাৰিম, শংকৰদেৱক আমি বিশ্বৰ আগত বা মানুহক চিনাকি কৰি দিব নোৱাৰিম। এতিয়া আমাৰ সেইটো সমস্যাটো হৈছে অধ্যাপনা আৰু গৱেষণা। সেই লক্ষ্মীনাথ বেজবৰুৱা, মহেশ্বৰ নেহৰু, বাণীকান্ত কাকতি, সেইসকলে যিখিনি তেওঁলোকে সেই সময়ত সেই পৰিস্থিতিটোত পৰি যিখিনি অধ্যয়ন তেওঁলোকে গৱেষণা কৰিলে, সেইখিনিকে আমি এতিয়া
গাই বাই হয় আহিছোঁ। কিন্তু আমাৰ নতুনত্ব আমি আৰু তাত মাজত সোমাব লগা শংকৰদেৱক মাজলৈ সোমাব পৰা, শংকৰদেৱৰ দৃষ্টিভংগীৰ মাজলৈ সোমাব পৰা, শংকৰদেৱক বুজাব পৰা, শংকৰদেৱক বুজি ল'ব পৰা, সেইখিনি এতিয়া আমাৰ এটা মানে সময় আহি পৰিছে। আৰু সেই সুযোগটো এতিয়া আমি নতুন চামে ল'ব লাগিব। নতুন আমাৰ ইউনিভাৰ্চিটি হৈছে, আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয় হৈছে, আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰতিনিধি ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে। আৰু মই সংঘক তেখেতৰ থ্ৰুৱেদি এটা আহ্বান জনাম যাতে আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে এই দিশত অলপ আলোকপাত কৰি গুৰুজনাৰ যিখিনি অধ্যয়ন কৰিব লাগে এতিয়াও বাকী আছে, শংকৰদেৱৰ মাজত সোমাব লাগিব, শংকৰদেৱক ষ্টাডি কৰিব লাগিব, শংকৰদেৱক জানিব লাগিব। এই গৱেষণা শংকৰদেৱক যেনেকৈ অৱনিশি চাৰি বেদ বিচাৰি বেকত হৰিনাম, যেনে অৱনিচাৰি বেদ বিচাৰি, তাৰমানে দিনক ৰাতি কৰি তেওঁলোকে গোটেই শাস্ত্ৰ শংকৰে চেদি শাস্ত্ৰৰ তত্ত্বক ভেদি প্ৰচাৰলে কৃষ্ণৰ ভকতি। শংকৰদেৱে যেনেকৈ গোটেইখিনি শাস্ত্ৰৰ অধ্যয়ন কৰি তেওঁ এটা তাৰ সাৰখিনি আমাৰ জনসাধাৰণলৈ উলিয়াই দিছিলে। আৰু এতিয়া আমাৰ নতুন চামে এতিয়াতো বহুত আমাৰ টেকন'লজি বাঢ়ি হৈছে, ষ্টাডিৰ কাৰণে সুবিধা হৈছে, বহুত সমল আছে, বহুত মানে অৱকাশ আছে, বহুত ধৰণৰ অপৰচুনিটিজ আছে। সেই সুবিধাবোৰ সুযোগবোৰ লৈ আমি শংকৰদেৱক প্ৰকৃত শংকৰদেৱক যদি আমি উলিয়াই ল'ব পাৰোঁ, তেতিয়াহ'লে আমি অকল এই বৃন্দাবনী বস্ত্ৰই নহয়, শংকৰদেৱক লৈ অসমখনৰ কাৰণে, অসমীয়া গোটেই মানৱ জাতিৰ কাৰণে উবা নৰ লোক হৰিব, গোটেই সমস্ত অকল অসমীয়াকেইজনকেই অসমৰ মানুহখিনিকে শংকৰদেৱে সম্বোধন কৰা নাই, গতিকে উবা নৰ লোক মানে সকলো মানৱ জাতিৰ কাৰণেই তেওঁলোকে শংকৰদেৱে তেওঁৰ যিটো ধ্যান ধাৰণা মানে কি কয় এনলাইটেনমেণ্টৰ কাৰণে কি কয় শংকৰদেৱে যিটো প্ৰচেষ্টা কৰিছিল, এতিয়া শংকৰদেৱক কোনোবাই মানৱতাবাদী বুলিয়ে কৈ থৈ দিয়ে, কোনোবাই সাম্যবাদী বুলিয়ে কৈ থৈ দিয়ে, কোনোবাই ধৰ্মীয় গুৰু বুলিয়ে কৈ থৈ দিয়ে। কিন্তু সামগ্ৰিক চিন্তাটো আমি কেনেধৰণে কৰি আমি উপকৃত হৈ আমাৰ মানৱ জগতখন আমি উপকৃত কৰোঁ, আমাৰ দুৰ্যোগবোৰ কেনেকৈ আমি মানে নিৰাময় কৰি আমি কেনেকৈ সমাজখনকে আকৌ আগুৱাই যাব পাৰোঁ এটা উচ্চ চিন্তাৰে, এটা আধ্যাত্মিক চিন্তা চৰ্চাৰে, বৈজ্ঞানিকসন্মতভাৱে, বিজ্ঞানসন্মতভাৱে, আধুনিক চিন্তা চৰ্চাৰে। এতিয়া আমি সংৰক্ষণৰ কথাটোকে আমাৰ সংৰক্ষণৰ ব্যৱস্থাই নাই। সেই চাইণ্টিফিক যিটো আমাৰ আজিকালি যিটো কলা কৌশলী লাগিব, সেইটো অতিটো আমাৰ ব্যৱস্থাটো নাই। সেই ব্যৱস্থাটোৰ কথা আমি চিন্তা কৰিব লাগিব। নতুনকৈ সংগ্ৰহালয় স্থাপন কৰা ক্লাইমেটিক কণ্ডিশ্যন, আমাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো অন্য ব্ৰিটিছ বা অন্য দেশৰ লগত নিমিলে। গতিকে আমাৰ ক্লাইমেটৰ লগত, আমাৰ পৰিৱেশৰ লগত, প্ৰাকৃতিক পৰিৱেশৰ লগত ৰজিতা হোৱাতকৈ সেইধৰণে আমি চিন্তাবোৰ আমাৰতো কৰা সময় আহিছে। আৰু হয়তো আমাৰ অকল বৃন্দাবনী বস্তু নহয়, আমাৰ আৰু এতিয়া বাপে ক'লে এইটো সকলোৱে জানে যে আমি কেতিয়াও এই নামহে শুনিছোঁ চিহ্নযাত্ৰাৰ কথাটো। আমি চিহ্নযাত্ৰাত বা কি আপুৰুগীয়া সম্পদ লুকাই আছে সেইখিনি এতিয়া আমি নাজানো। গতিকে এইটোৱে আমাৰ সকলোকে আহ্বান যে আমি অধ্যয়ন, অধ্যাপনা আৰু গৱেষণা এই তিনিটা দিশত আমি যথেষ্টখিনি গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে আমি কোনোবা পণ্ডিতে কৈছে বুলিয়ে নহয়, আমি কৈছোঁ যে আমাৰ সত্যটো লাগে। এতিয়া সৰু এটা উদাহৰণ দিওঁ আমি, মই সময় আছেনে বাৰু? হয়, আপুনি বেছি সময় নাপাব, এক মিনিট সৰু এটা উদাহৰণ দিছোঁ মই। এতিয়া আপোনাৰ কি কয় ভুৰুকাত হাতী বৰুৱা যিটো গুণমালাটো, সেই এই কথাটোৱে তিনিটা ধৰণে গুৰু চৰিত্ৰত প্ৰকাশ পাইছে। এটাত আছে যে গুৰুজনাই ভুৰুকাত হাতী ভৰাইছিলে, মানে তেওঁ কি কৰিছিলে এখন চিত্ৰপটত তোলাপাতত হাতী এটা আঁকি পিনাই ভুৰুকাত ভৰাই দেখুৱাইছিলে। ইমান চাইল্ডিছ নাৰ্চাৰী ল'ৰাৰ নিচিনা কথা কয়। আৰু এটা কথাত উল্লেখ আছে যে গুণমালাখন কেনেকৈ ৰচিত হৈছে, বিজ্ঞানটো কৈছে যে দশমখন ভোজন কৰি থাকোঁতেই মানে গাই শেষ কৰিব ক'ব পৰাকৈ ৰচনা কৰিব লাগে। তেতিয়া গুৰুজনাই কি কৰিলে দশমখন কীৰ্তনত এই তিনিটা হেৰি লিখি গুণমালাখন লিখিলে। এতিয়া আমি কৈ আছোঁ যে ৰজাই মানে হাতীত কি কয় ভুৰুকাত হাতে বৰুৱা মানে গোটেই ভাগৱতখন চমুকৈ ৰচনা কৰি তেওঁ গুণমালা আমাৰ সেইটো আমি এতিয়া আমি বিশ্বাস। কিন্তু এনেকুৱা কথাবোৰে আমাক কি বিভ্ৰান্তি পেলাইছে। আঁকি পিনাই ফটো এটা আঁকি পিনাই ভুৰুকাত ভৰাই দিয়াটো এইটো কি নাৰ্চাৰী মানে গুৰুজনাক তেনেকুৱা কৰিব নেকি বাৰু? গুৰুজনাই ৰজাক সেইটো কৰিবলৈ যাব নেকি? গুৰুজনাই সেইটো কাম কৰিব নেকি? গতিকে এনেকুৱাবোৰ প্ৰক্ষিপ্ত নে এতিয়া এইটো অবান্তৰ নে কি ক'ম, এতিয়া সজি কোৱা নে সঁচা কোৱা নে, এই কথাবোৰ আমি এতিয়া অকণমান
চিন্তা কৰিব লগা হৈছে আৰু সত্যটো উদ্ধাৰ হ'ব লাগে আৰু সেইটো কাৰণে অধ্যয়ন লাগিব, অধ্যাপনা আৰু গৱেষণা লাগিব। আৰু গৱেষণাটো মই কৈছোঁ যে যিহওক গৱেষকসকল অকল নিজৰ কেৰিয়াৰ প্ৰগ্ৰেছনৰ কাৰণে চিন্তা নকৰি অকণমান গুৰুজনাক আমি অধ্যয়ন কৰিবলৈ সমাজৰ বাবে গুৰুজনাৰ কাৰণে জাতিটোৰ বাবে আমি বহুখিনি কাম কৰিব আমাৰ নৱপ্ৰজন্মৰ ভাবি প্ৰজন্ম অহা প্ৰজন্মৰ উত্তৰণৰ কাৰণে বহুখিনি গৱেষণা কাম আমি কৰিব লগা আছে। মই দুৱৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। একে সময়তে মই ধন্যবাদ জনাইছোঁ হীৰেন্দ্ৰ কুমাৰ ডেকা ডাঙৰীয়া আৰু দিগন্ত ৰাগ ডাঙৰীয়া। তিনিওগৰাকী অতিথিয়ে বহুখিনি কথা বৃন্দাবনী বস্ত্ৰ সম্পৰ্কত আপোনালোকক অৱগত কৰিলে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ভালে থাকিব। আমাৰ ফালৰো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।